বানপানী আমাৰ সম্প্ৰীতি এনাৰ্জিটা লোন শক্তিশালী কৰিব। বহুত শক্তিশালী, এইটো সঁচা। বহুত মই দেখিছো যে হিন্দুৱে মছজিদ চাফা কৰিছে দাদা, মুছলমানে নামঘৰ চাফা কৰিছে। হয় হয়। হিন্দুৱে ৰান্ধিছে মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু চন্দ্ৰকৰ এটা মছজিদত 100তকৈ অধিক দাদা হিন্দু পৰিয়ালক আশ্ৰয় দিছে। বাস্তৱ ডাঙৰ কথা একো হ'বই নোৱাৰে। এই সময়ত আমি দেখা পাইছো এছাম মানুহৰ কিন্তু গা জ্বলিছে, কাৰণ সেই চামে হিন্দু মুছলমান ৰাজনীতি কৰিব পৰা নাই। গতিকে আজি আমি এইটো কথাই ক'ম, এই মুহূৰ্তত আমাৰ সম্প্ৰীতি এনাৰ্জিডাল সদায় অনাদি অনন্ত কালে এদিনে শক্তিশালী হৈ থাকিব লাগে। থাকিব ইনশাআল্লাহ। আকৌ জয় আই অসম, জয় আই অসম। থেংক ইউ। বানপানী আমাৰ সম্প্ৰীতি এনাৰ্জিটা লোন শক্তিশালী কৰিব। বহুত শক্তিশালী, এইটো সঁচা। বহুত মই দেখিছো যে হিন্দুৱে মছজিদ চাফা কৰিছে দাদা, মুছলমানে নামঘৰ চাফা কৰিছে। হয় হয়। হিন্দুৱে ৰান্ধিছে মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু চন্দ্ৰকৰ এটা মছজিদত 100তকৈ অধিক দাদা হিন্দু পৰিয়ালক আশ্ৰয় দিছে। বাস্তৱ ডাঙৰ কথা একো হ'বই নোৱাৰে। এই সময়ত আমি দেখা পাইছো এছাম মানুহৰ কিন্তু গা জ্বলিছে, কাৰণ সেই চামে হিন্দু মুছলমান ৰাজনীতি কৰিব পৰা নাই। গতিকে আজি আমি এইটো কথাই ক'ম, এই মুহূৰ্তত আমাৰ সম্প্ৰীতি এনাৰ্জিডাল সদায় অনাদি অনন্ত কালে এদিনে শক্তিশালী হৈ থাকিব লাগে। থাকিব ইনশাআল্লাহ। আকৌ জয় আই অসম, জয় আই অসম। থেংক ইউ।